যোৱাকালি মোৰ দেউতাই মানে আমাৰ ওচৰৰে মিল এটাত কাম কৰে। মিলটোত কাম কৰিলে ৰাতিপুৱা ওলাই গৈছে কাম কৰিব। তাৰপিছত কাম কৰি আহি একদম লাষ্টত আৰু মানে গাড়ীৰ পৰা মাল নামোৱাতে তাত পৰিছে আৰু মিলৰ ভিতৰতে। মানে তেওঁৰ শৰীৰত গছ পৰি গৈছিল। ইয়াতো পৰিছে পৰা বুলি গম পাইছোঁ। তাৰপিছত কি কৰিলে মালিকে? তাৰপিছত মালিকে আপোনাৰ মই নাছিলোঁ ঘৰত, তেতিয়া মালিকে আকৌ বেলেগ গাড়ী এখনত লৈ আহি চচত সোমাই দিছিলে। আমাৰ ঘৰৰ মানুহ তেতিয়া পোৱা নাছিল। তাৰপিছতে মোক ফোন মাৰিছে ঘৰৰ পৰা। তাৰপিছত আকৌ মই বাহিৰে আহি মানে মেডিকেলো পাইছোঁ, তেতিয়া ডেড হোৱা বুলি কৈছে। মিলটো মালিক কোন আছিলে? মালিক আপোনাৰ ৰাখি গৈছে। কিমান দিন ধৰি দেউতা তাত কাম কৰি আছিলে? 2-3 বছৰমান কৰিছে। তেখেত যেতিয়া মানে ঢুকাল, আপোনালোকৰ পৰিয়ালক খবৰ দিয়া নাই যেতিয়া মেডিকেলত আনিছিলে? মানে খবৰ মানে জাষ্ট খবৰ পাইছে, জানো ওচৰতে আমাৰ ঘৰৰ ফন্দে হয়। আচ্ছা, পিছত তেখেতসকলে মেডিকেলত লৈ আহিছিল? হয়। কাৰণ আমি ঘৰত নাছিলোতো, নাথাক সময়ত মানে ইমান ফটকেও গম পোৱা নাই। মাহঁত আছে, মাকতো গৈছে চাগে। তাৰপিছত যেতিয়া এক্সিডেণ্টটো হৈছে, সিহঁতে লৈ যোৱাৰ পিছত আমাৰ মাহঁতে আহিয়ে গম পাইছে। তেতিয়া আকৌ মোক ফোন মাৰিছে। তাৰপিছত কি হ'ল? তাৰপিছত মই এনেকৈ মেডিকেললৈকে আহিলোঁ। মেডিকেলত মানে ডেড হোৱা বুলি কৈছে আৰু। পিছত তাৰপিছত মই ক'লোঁ যে মোক সুধিছে পুলিচৰ মানে হেৰি কৰিব নালাগে, এনেকৈ কৈছে। তেতিয়া মই কৈছোঁ নহয়, এইটো এনেকৈ নহয়, আলোচনা কৰি কিনে কৰিব লাগিব। মই অকলে কৰিব নোৱাৰিম। তেতিয়া সিহঁতে কৈছে যে কিবা এটা হেৰি কৰা কাৰণে চহী এটা লাগে। তেতিয়া মই চহী এটা মাৰি থৈ গুচি আহিছোঁ। সিহঁতে ঘৰলৈ গৈছে আৰু। আপোনালোকে এফআইআৰ দিছে? এফআইআৰ দিছে। যোৱাকালি মোৰ দেউতাই মানে আমাৰ ওচৰৰে মিল এটাত কাম কৰে। মিলটোত কাম কৰিলে ৰাতিপুৱা ওলাই গৈছে কাম কৰিব। তাৰপিছত কাম কৰি আহি একদম লাষ্টত আৰু মানে গাড়ীৰ পৰা মাল নামোৱাতে তাত পৰিছে আৰু মিলৰ ভিতৰতে। মানে তেওঁৰ শৰীৰত গছ পৰি গৈছিল? ইয়াতো পৰিছে পৰা বুলি গম পাইছোঁ। তাৰপিছত কি কৰিলে মালিকে? তাৰপিছত মালিকে আপোনাৰ মই নাছিলোঁ ঘৰত, তেতিয়া মালিকে আকৌ বেলেগ গাড়ী এখনত লৈ আহি চচত সোমাই দিছিলে। আমাৰ ঘৰৰ মানুহ তেতিয়া পোৱা নাছিল। তাৰপিছতে মোক ফোন মাৰিছে ঘৰৰ পৰা। তাৰপিছত আকৌ মই বাহিৰে আহি মানে মেডিকেলো পাইছোঁ, তেতিয়া ডেড হোৱা বুলি কৈছে। মিলটো মালিক কোন আছিলে? মালিক আপোনাৰ ৰাখি গৈছে। কিমান দিন ধৰি দেউতা তাত কাম কৰি আছিলে? 2-3 বছৰমান কৰিছে। তেখেত যেতিয়া মানে ঢুকাল, আপোনালোকৰ পৰিয়ালক খবৰ দিয়া নাই যেতিয়া মেডিকেলত আনিছিলে? মানে খবৰ মানে জাষ্ট খবৰ পাইছে, জানো ওচৰতে আমাৰ ঘৰৰ ফন্দে হয়। আচ্ছা, পিছত তেখেতসকলে মেডিকেলত লৈ আহিছিল? হয়। কাৰণ আমি ঘৰত নাছিলোতো, নাথাক সময়ত মানে ইমান ফটকেও গম পোৱা নাই। মাহঁত আছে, মাকতো গৈছে চাগে। তাৰপিছত যেতিয়া এক্সিডেণ্টটো হৈছে, সিহঁতে লৈ যোৱাৰ পিছত আমাৰ মাহঁতে আহিয়ে গম পাইছে। তেতিয়া আকৌ মোক ফোন মাৰিছে। তাৰপিছত কি হ'ল? তাৰপিছত মই এনেকৈ মেডিকেললৈকে আহিলোঁ। মেডিকেলত মানে ডেড হোৱা বুলি কৈছে আৰু। পিছত তাৰপিছত মই ক'লোঁ যে মোক সুধিছে পুলিচৰ মানে হেৰি কৰিব নালাগে, এনেকৈ কৈছে। তেতিয়া মই কৈছোঁ নহয়, এইটো এনেকৈ নহয়, আলোচনা কৰি কিনে কৰিব লাগিব। মই অকলে কৰিব নোৱাৰিম। তেতিয়া সিহঁতে কৈছে যে কিবা এটা হেৰি কৰা কাৰণে চহী এটা লাগে। তেতিয়া মই চহী এটা মাৰি থৈ গুচি আহিছোঁ। সিহঁতে ঘৰলৈ গৈছে আৰু। আপোনালোকে এফআইআৰ দিছে? এফআইআৰ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।